হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ এনিমেলছ নামৰ পয়েমটোৰ পৰা কিছু মাল্টিপল চইচ কুৱেশ্যনছ যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতে ইম্পৰ্টেণ্ট হয়। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন। নম্বৰ কুৱেশ্যনটো আছিল দ্য পয়েম এনিমেল ইজ কম্প'জড বাই এনিমেলছ নামৰ যিটো পয়েম আছে এইটো কোনে ৰচনা কৰিছিল? তো আনচাৰ কি হ'ব? ৱাল্ট হুইটমেন। ঠিক আছে, বি নম্বৰ আনচাৰটো হ'ব। নেক্সট, দ্য পয়েট উইচ টু লিভ। পয়েটে মানে কাৰ লগত উইচ কৰিছিল, ইচ্ছা কৰিছিল যে তেওঁলোকৰ লগত থাকিব। তো আনচাৰ কি হ'ব? উইথ এনিমেলছ, এনিমেলৰ সৈতে মানে জীৱ জন্তুৰ সৈতে। ঠিক আছে, নেক্সট কুৱেশ্যন আছিল যে এনিমেলছ একৰ্ডিং টু দ্য পয়েট আৰ। একৰ্ডিং টু দ্য পয়েট মানে পয়েটৰ মতে, কবিৰ মতে এনিমেলছ আৰ, এনিমেলবোৰ কেনেকুৱা আছিল? তো আনচাৰ কি হ'ব? আনচাৰ হ'ব প্লেচিড এণ্ড সেল্ফ কণ্টেণ্ট। প্লেচিড মানে কাম মানে শান্ত, আৰু কি হ'ব? শান্ত আৰু সেল্ফ কণ্টেণ্ট। সেল্ফ কণ্টেণ্ট মানে নিজে নিজে মানে ছেটিছফাইড হয় আৰু এইটোৰ কথা বুজাইছে। নেক্সট কি হ'ব? এনিমেলছ ডু নট উইভ অভাৰ দেয়াৰ। এনিমেলছে কি নকৰে? কান্দা নাছিল। কিয় কান্দা নাছিল? কিহৰ মানে ওপৰত কান্দা নাছিল? তো আনচাৰ কি হ'ব? চিন্স। তেওঁলোকে যিবোৰ পাপ কৰিছিল এইবোৰৰ ওপৰত তেওঁলোকে কান্দা নাছিল, কিন্তু হিউমেনে কান্দিছিল। এইটো কি হ'ব? আৰু হিউমেনে কি কৰিছিল? নিলছ টু এনাডাৰ হিউমেন। তো এইবোৰ হ'ব। নেক্সট কি আছিল? ইন দ্য ৱৰ্ল্ড অফ এনিমেলছ ন' অন ইজ। এনিমেলৰ মানে পৃথিৱীত ন' অন ইজ কাকো কি কৰা নাছিল? ৰেচপেক্টেবল অৰ আনহেপি। কোনেও মানে কাক মানে সন্মানীয় নহয় আৰু সকলোৱে সমান, ইকুৱেল হয়। আৰু আনহেপি, আনহেপি মানে কোনেও মানে যে বেজাৰ নহয়, সকলোৱে হেপী হৈ থাকে এনিমেল ৱৰ্ল্ডত। ঠিক আছে, নেক্সট কিছুমান কুৱেশ্যন আছে। এইবোৰ হ'ল যে প্লেচিড এণ্ড সেল্ফ কণ্টেণ্ট। নাও প্লেচিড শব্দটোৰ মানে মিনিং লিখিব দিছে যে প্লেচিড শব্দটোৰ অৰ্থ কি হয়? তো আনচাৰ কি হ'ব? কাম, শান্ত। ঠিক আছে, নেক্সট কুৱেশ্যন আছিল চুইট এণ্ড ৱাইন এবাউট। তো ৱাইন মানে কি? ৱাইন শব্দটোৰ মিনিং কি হ'ব? তো ৱাইন শব্দটোৰ মিনিং হৈছে এ লং হাই কমপ্লেইনিং ক্ৰাই। কান্দি থকা মানে কমপ্লেইন কৰি কৰি কান্দি থকা কি বুলি কোৱা হয়? ৱাইন বুলি কোৱা হয়, যিটো হিউমেনে কৰে কিন্তু কিহে নকৰে? এনিমেলে নকৰে। ঠিক আছে, নেক্সট আছিল ওৱান ইজ ডিমেণ্টেড উইথ। নাও ডিমেণ্টেড মানে কি? ডিমেণ্টেড মানে হ'ল মেট। ডিমেণ্টেড উইথ দ্য মেনিয়া অফ অ'নিং থিংছ। হিউমেনে কি কৰে? মানে এই মেটেৰিয়েলিষ্টিক বস্তুবোৰ বিচাৰে, কিন্তু এনিমেলে নিবিচাৰে। তো ডিমেণ্টেড মানে হ'ল মেট। ত' নেক্সট কুৱেশ্যন আৰু আজিৰ বাবে লাষ্ট কুৱেশ্যনটোৱে আছিল যে ইভিন্স দেম প্লেইনলি। নাও ইভিন্স শব্দটোৰ মানে কি? ইভিন্স শব্দটোৰ মানে হ'ল শ্ব' মানে দেখুওৱা। ঠিক আছে, আজিৰ ভিডিঅ'টোত ইমানেই। বাই।